1250 টকাত মই কওঁ একো নাপায় 1250 টকাত আপোনাৰ গেছ চিলিণ্ডাৰটো 420 টকাত পাইছিলে নে নাই কওক আপোনালোকে ঘৰত কিনিছিলে কিন্তু এতিয়া কি হ'ল 1200 টকা হ'ল 1250 যাৰ ঘৰত 1250 চিলিণ্ডাৰ আছে 1200 টকা তাতেই গুচি যায় আৰু 1200 টকা আপুনি পৰিয়ালত একো কৰিব নোৱাৰে সেইটোৱে সাধাৰণ মানুহখিনি মানে পোনপটীয়াকৈ পইচাটো পোৱাৰ লগে লগে যথেষ্ট লাভ পাইছে মানে ফূৰ্তি পাইছে আৰু মানে ক'ব যিমান আঁচনি আছে ল'ব লাগিব প্ৰত্যেকজনে কিন্তু তাত বৈষম্যটো সৃষ্টি কৰিব নালাগে যিটো বৰ্তমান বিজেপি চৰকাৰখনে কৰি আছে কি কৰে আপুনি কংগ্ৰেছ নে বিজেপি প্ৰশ্নটো সোধে দেই যিসকল স্থানীয় যিবিলাক নেতা আছে কৈছে আপুনি যদি কংগ্ৰেছত আছে বিজেপিলৈ আহক মই এখন বিজেপিৰ আপোনাক আমাৰ এই মাৰফলাখন পিন্ধাই দিছোঁ তেতিয়া আপুনি আঁচনিখন পাব আৰু আঁচনি যিবোৰ পাই আছে তেনেকুৱা হৈছে নেকি তেনেকুৱা হৈ আছে আমাৰ মানুহে কয় নহয় ছাৰ আমাক গ'লে মানে চিধাই আঁচনিটো ল'বলৈ গ'লে ডিঙিত মাৰফলাখন পিন্ধাব খোজে আৰু এনেকুৱা সাহসী আছে মহিলা নীতিত অটল থকা আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী আছে কিন্তু যে মই নীতি বিক্ৰী কৰি কেতিয়া সেইটো কাম নকৰোঁ বুলি কয়